নমস্কাৰ, হেল্ল' ফ্ৰেণ্ডছ। এই ৱাৰ্ডটো মনত পৰিছেনে? আজিৰ ভিডিঅ'ৰ লগত এইটো সম্পৰ্ক আছে। আমাৰ ভিডিঅ'টো কেতিয়াবা অলপ ডাঙৰ হয়, উপায় নাই, কাৰণ কথাটো মই অকলে কৈ থাকোঁ। ভিডিঅ'ৰ শেষলৈকে শুনিব। চাব, এটা ভিডিঅ'ত আপুনি কম সময়ত বহুত ধৰণৰ ইনফৰমেশ্যন পাই যাব। তো যি নহওক, আপোনালোকক ফ্ৰেণ্ডছ ডে'ত শুভেচ্ছা জনাইছোঁ। ফ্ৰেণ্ডছ ডে'টো আপুনি গম পাই চাগে, আপোনালোকে বহুতে 1958 একচুৱেলি ফ্ৰেণ্ডছ ডে, মানে বন্ধুৰ দিৱস। এই যে আমি জুবিনে কোৱা নাছিলে জানো, বন্ধু ৰাজনীতি নকৰিবা, এইবিলাক এই মুহূৰ্তটো কিমান প্ৰাসংগিক হৈ আছে, বিশেষকৈ জুলাই মাহটোত। বন্ধু ৰাজনীতি নকৰিবা, কিন্তু বন্ধুৱে কিন্তু ৰাজনীতি কৰিছে, নকৰা নহয়। যি নহওক, 1958 এইটোৰ প্ৰচলন, প্ৰেক্টিছটো ষ্টাৰ্ট হৈছিলে। আৰু ৰাষ্ট্ৰসংঘই 1911 চনত 30 জুলাই ডেটটোত ফ্ৰেণ্ডছ ডে বুলি ঘোষণা কৰিছিলে। তো আমাৰ মোদীজী প্ৰথমবাৰ হেল্ল' ফ্ৰেণ্ডছ বুলি ক'লে। কিয় জানে? কাৰণ এই যে আপোনাৰ জেনজি আছে নহয়, য়ং জেনেৰেশ্যন যে আছে, মানে আমি যোনটো কৰিব নোৱাৰিলোঁ, সিহঁতে যে কৰি দেখুৱালে আল্টিমেটলি। তো ফ্ৰেণ্ডছ কেলৈ ক'ব? এইটো নিয়মেই, ফ্ৰেণ্ডছ বুলি ক'ব। কাৰণ আমাৰ জুবিন গাৰ্গৰ আশে পাশে যিবিলাক আছিলে, তেওঁতো ভাবি আছিলে চব ফ্ৰেণ্ডছে হয়। এইবিলাক ফ্ৰেণ্ডছ নহয়, এইবিলাক এনিমি আছিলে। সেইকাৰণে মৃত্যুৰ সময়ত কোনো তাক বচোৱাৰ চেষ্টাই কৰা নাই। বন্ধু হ'লে নিশ্চয় হেৰি কৰিলে হয়। যেতিয়া কোনো আৰু ৰাস্তা নাপালে, তেতিয়া ৰাতি 12টা বজাৰ পিছত হেল্ল' ফ্ৰেণ্ডছ বুলি ক'লে। আৰু হেল্ল' ফ্ৰেণ্ডছ আজি 12 বছৰ পিছত কিয়? কাৰণ মোদীয়ে দেখোন কৈছিলে যে ভাল দিনৰ কথা। মোদীয়ে দেখোন কৈছিলে যে প্ৰতি বছৰ 2 কোটি আমি নিবনুৱাক চাকৰি দিম, লাগিলে এয়া হিন্দুকে হওক, কোনো অসুবিধা নাই, হিন্দু ৰাষ্ট্ৰৰ নামত। ইয়াতো কৰা নাই। সেইটো কোৱা হ'লে তেতিয়াহ'লেতো আৰু হেল্ল' ফ্ৰেণ্ডছ বুলি ক'ব নালাগে, কাৰণ তেওঁৰ ফ্ৰেণ্ডছটো দুইজনেই, আদানী আৰু আম্বানী। সেইটোতো এনেই বেকুব বনাই আছে। তেওঁ এইটো কৰাৰ লগে লগে এই যে বিভিন্ন পেপাৰে দেখিছোঁ মই, তাহাঁতি মানে মোদীক মানে আকৌ যে লাটটো খালে, আকৌ গিয়াৰ আপ কৰাৰ কাৰণে ষ্টাৰ্ট কৰি দিলে কি তেওঁলোকৰ না, মোদী মানে ইনষ্টাগ্ৰাম ফেন বাঢ়ি গ'ল। বাঢ়ি যোৱা নাই, খেলটো বেলেগ। ইনষ্টাগ্ৰাম মোদীৰ কি হেল্ল' ফ্ৰেণ্ডছ অত বছৰ পিছত কিয় কৈছে, জেনজি চাবলৈ আৰম্ভ কৰিলে। আকৌ এই জেনজিয়ে কিন্তু এনেকুৱা এটা কাম কৰিলে যে এইটো আপোনাৰ ইনষ্টাগ্ৰামৰ পৰা আউট হৈ গ'ল। তাৰপিছত আমাৰ এই 56 ইঞ্চিৰ বুকু কেনেবাকৈ সেইটো মেনেজ কৰি সেই যে ভিডিঅ'খন আছে নহয়, আকৌ ৰিষ্ট'ৰ কৰিলে। সেইটো আউট কৰি দিছিলে। কোনে কৰিছিলে জানো? আমাৰ জেনজিয়ে কৰিছিলে। তো এতিয়া যেতিয়া আমাৰ 1958 ষ্টাৰ্ট আৰু আমাৰ 2011 আন্তৰ্জাতিকভাৱে হ'ল, কিন্তু ইণ্ডিয়াত ফ্ৰেণ্ডছ ডে'টো কেতিয়া হ'ব? এইটো নতুন এটা হেৰি কৰিব পাৰোঁ আমি। ইণ্ডিয়াৰ ফ্ৰেণ্ডছ ডে'টো হ'ব লাগে যোনদিনাখন ৰাতি মোদীয়ে কৈছিলে, খুব সম্ভৱ জুলাই মাহৰ 23 या 24 তাৰিখ হ'ব, ৰাতি কৈছিলে যে হেল্ল' ফ্ৰেণ্ডছ। তো গতিকে আমি মোদীজীক সন্মানৰ কাৰণে সেই দিনখনকে ভাৰতবৰ্ষত আমি মানে ফ্ৰেণ্ডছ ডে, বন্ধুত্ব দিৱস হিচাপে পালন কৰাটো উচিত। সেইটো মোৰ এটা প্ৰস্তাৱ, সেইটো চৰকাৰে বিবেচনা কৰিব। এতিয়া আহোঁ মূল কথালৈ। কাৰণ মই কিন্তু বিভিন্ন ভিডিঅ'ত কৈছোঁ, মোদী যোনটো কয় সেইটো সি কেতিয়াও নকৰে, যোনটো নকয় সেইটোকে কৰে। আৰু ঠিক তেওঁ হেল্ল' ফ্ৰেণ্ডছ বুলি ক'লে, ক্ষান্ত হ'ল। তাৰপিছত এই যে হেল্ল' ফ্ৰেণ্ডছৰ এইটো আমাৰ জেনজিবিলাকে ইমান বেয়াকৈ ট্ৰল কৰিলে নহয়, অৱস্থা বেয়া। আৰু তাহাঁতি মানে গাদীৰ পৰা আঁতৰাব পৰা নাই, হয় ঠিকেই, কিন্তু তেখেতক কিন্তু ইনষ্টাগ্ৰামৰ পৰা আঁতৰাই দিছিলে কিছু সময়ৰ কাৰণে হ'ল। এইটোও কিন্তু এটা ৱৰ্ল্ড ৰেকৰ্ড। আৰু তাতকৈ ইণ্টাৰেষ্টিং হ'ল যে যোনটো তাক মই যে কৈ আছোঁ, যিটো কয় সেইটো মানি নল'ব। কাৰণ কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিনিধিৰ লগত যোনটো চৰকাৰে আলোচনা হ'ল, আলোচনাত যিবিলাক প্ৰতিশ্ৰুতি দিয়া হৈছিলে, তাৰ অন্যতম আছিলে যিবিলাক মানে মানুহৰ ওপৰত, ল'ৰা ছোৱালীৰ ওপৰত FIR লজ কৰা হৈছে, কেছ হেৰি কৰা হৈছে, চব উইথড্ৰ কৰা হ'ব বিনা চৰ্তত।
তেওঁ কৰিলে, কিন্তু তাৰ পিছদিনাখনৰ পৰা খেলটো ষ্টাৰ্ট কৰি দিলে, তাৰ পিছদিনাখনৰ পৰা খেল ষ্টাৰ্ট কৰিলে। এতিয়া সুপ্ৰিম কোৰ্টেও মানে অলপ ইউ টাৰ্ণ মাৰিব ধৰিছে। যেতিয়া প্ৰাইম মিনিষ্টাৰ গেৰেণ্টি দিছে, আৰু আমিতো দেখিছোঁ নহয় পেপাৰৰ ফুল পেজ থাকে মোদী গেৰেণ্টি, সেইটো সুপ্ৰিম কোৰ্ট কিন্তু কেতিয়াও চাৰ্জ কৰা নাই, কোনো পি আই এলো কৰা নাই। একচুৱেলি সেইটোৰ ওপৰতো পি আই ল'ব লাগিছিলে যে মোদী গেৰেণ্টিটো কি কথা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিবা গেৰেণ্টি দিছে সেইটো হ'ব পাৰে আৰু এটা দেশত, কিন্তু মোদী গেৰেণ্টিটো হ'ব নোৱাৰে। এইটো আচলতে পি আই এল কৰিব লাগিছিলে সুপ্ৰিম কোৰ্টত। সুপ্ৰিম কোৰ্টটো সুপ্ৰিম কোৰ্টে, কিন্তু এতিয়া প্ৰশ্নটো হ'ল যে সুপ্ৰিম কোৰ্টে সেইটো বিবেচনা কৰিব লাগিব যে তেওঁলোকে এশ্বুৰেঞ্চটো কি দিছিলে, সেইটো চাব লাগিব। আৰু এই জেনজিৰ ওপৰত যি খুচি তাহাঁতি ষ্টাৰ্ট কৰি দিছে। আৰু ফ্ৰেণ্ডছ বুলি কেলৈ কৈছিলে জানো, সদায় বেপাৰী মানুহ, গুজৰাটী মানে বেপাৰী মানুহ, ধান্দা থাকিবই। তাৰমানে 2029 মানে আমি এটা কেলকুলেশ্যন কৰিছোঁ, যদি ভুল হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ লিখিব। আমাৰ প্ৰায় ধৰি লওক 150 কোটি পপুলেশ্যন, কিন্তু 2029 পাৰ্লামেণ্ট ইলেকশ্যনত প্ৰায় 22 পৰা 24 কোটি কিন্তু জেনজি আমাৰ ভোটাৰ্ছ হৈ যাব। চ' এই 22 পৰা 24 কোটি যে ভোটাৰ্ছ, সেইটো কিন্তু এটা নিৰ্ণায়ক ভূমিকা ল'ব পাৰে 2029 পাৰ্লামেণ্ট ইলেকশ্যনত। গতিকে এই জেনজি যাতে আমাৰ মানে বিজেপিৰ ফালৰ পৰা গুচি যাব নোৱাৰে, তাক মানে ধৰি থ'বলৈ এই হেল্ল' ফ্ৰেণ্ডছ বুলি কৰিলে। কাৰণ তেওঁ বেপাৰী হয়, আপোনালোকে ভাবিব পৰা নাই। মোদী কবি ঝুকতা নেহি, কিসনে কাহা ঝুকতা নেহি, ঝুকানে ৱালা চাহিয়ে। ঝুকিলে, তাৰপিছতো খচৰামি যি আছে কৰিছে। এতিয়া তেওঁলোকৰ যোনটো IT চেল আছে, আৰু এই যে কাণতলীয়া যে চৰটো খাইছিলে কোন আছিলে, কংগনা ৰাণাৱত। তেওঁৰ পিকচাৰ চাইছে নাই? তেওঁৰ পিকচাৰত কোনো সংস্কাৰ আপুনি দেখা পাইছে নেকি? কোনটো কমেণ্ট বক্সত কমেণ্ট দিবচোন। তেওঁ কৈছে যে এই যে ল'ৰা ছোৱালীবিলাক কৰিছে সেইবিলাকৰ কোনো সংস্কাৰ নাই। তেওঁ বিশেষকৈ ছোৱালীৰ ওপৰত মানে এটাকটো আনিছে যে এই তেওঁলোকৰ কি হ'ব নহ'ব, মানে কোনো সংস্কাৰ নাই। কিন্তু তেওঁৰ যিবিলাক পিকচাৰ তাততো সংস্কাৰ আমি দেখা নাই। তেওঁ কৈ আছে যে ময়ো ষ্টুডেণ্টছ থাকোঁতে ষ্টুডেণ্টছ মুভমেণ্ট কৰিছোঁ। ভাই ক'ত ভাই, কোনখিনিত কৰিছিলি? আমিতো শুনিছোঁ যে মোদীয়ে বোলে DU ইউনিভাৰ্চিটিত নিৰক্ষৰ মানুহটো তাত গৈ বোলে ডিগ্ৰী লৈছে। এতিয়া কংগনা ৰাণাৱতো ছেইম সুৰতে কথা পাতিবলৈ ষ্টাৰ্ট কৰিছে যে ষ্টুডেণ্টছ ইউনিয়ন। তাৰ ৰেকৰ্ড কি আছে, কি মানে ফালিছিলে তাইক? উল্টা তাৰ কাণ ফালি দিছিলে যেতিয়া আমাৰ কৃষক আন্দোলন হ'ল। কৃষক আন্দোলনৰ প্ৰতিশোধৰ কাৰণে একজন কনষ্টেবল, মহিলা কনষ্টেবল দিলে। এইফালে মহিলাক কিন্তু অহৰহ গালি দিছে তাই, কিবা টাৰ্গেট বনোৱা হৈছে। তাতকৈও ডাঙৰ কথা হ'ল যে AISFৰ জেনেৰেল ছেক্ৰেটাৰী, তেখেতৰ পুৰণা এটা কেছত পাৰ্টীৰ মুখ্য কাৰ্যালয় দিল্লীত, তেখেতৰ তাতো গৈ ৰেড মাৰিছিলে, পুলিচে বিচাৰি পোৱা নাই আয়েশাৰ ওপৰত, আয়েশা ঘোষ। তো কাৰবাৰবিলাক তেনেকৈ চলি আছে। আৰু আমি অসমতো দেখিছোঁ যে এইটো কোনো যোনটো তেওঁলোকে কথা কৈছিলে, যোনটো মোদী গেৰেণ্টিৰ কথা কৈছে, একোডাল নাই হোৱা, উল্টা সিহঁতক ফচাই আছে। আৰু বিশেষকৈ যে মহিলাবিলাক আছে বা ইণ্ডিপেণ্ডেণ্ট জাৰ্ণালিজম যিবিলাক কৰিছিলে চব উদঙাই দিছিলে। কাৰণ আমাৰ মেইন ষ্ট্ৰীম মিডিয়াটো কৰিব পৰা নাই। কাৰণ আপোনালোকে অসমৰ মেইন ষ্ট্ৰীম মিডিয়াত দেখিছে কি কৰিছে তেওঁলোকে। তেওঁলোকক টাৰ্গেট কৰি ফটো ছপাই দিয়া হৈছে। যদি তেনেকুৱাই হয়, কিমান যে অশ্লীল কথা বতৰা যিবিলাক পাতিছে, মনত আছে নাই? এইটো কিবা ইটালিয়ান কল গাৰ্ল কিবা কিবি বহুত কিবা কিবিতো কৈছে নহয়। কোন মহিলা সম্পৰ্কে অপজিশ্যনৰ কাৰ মাক বাপেকক লৈ ট্ৰল কৰা নাই তাহাঁতি কৰিছে। এতিয়া কংগনা ৰাণাৱতো পিকচাৰবিলাক চাব, তাইৰ সংস্কাৰটো চাব, আৰু তাইক এতিয়া কামত লগাই দিছে। কাৰণ তেওঁ কোনো গ্ৰহণযোগ্যতাই নাই, না ফিল্মত আছে, না যেনে তেনে এই চব ধান্দাবাজি কৰি মোদীৰ লগত কিবা কিবি কৰি, যোনটো আমাৰ কি বুলি কয় স্মৃতি ইৰাণী বা বাকীবিলাকৰ লগত হ'ল, তেনেকুৱা কৰি কৈ পাই গ'ল। আৰু কাৰণ নিজৰ ইজ্জত বিক্ৰী কৰি MP হৈ যোৱা আৰু তাৰপিছত এই চব কৰি থকাটো শোভা নাপায়। আকৌ কোনটো সময়ত কৰি আছে নাৰীবিলাকৰ নাৰী সশস্ত্ৰীকৰণ বিল, একফালে কৈ আছে নাৰী সশস্ত্ৰীকৰণ বিলৰ কথা কৈ আছে,
কংগ্ৰেছে নেকি এইটো বাধা দিছে, অপজিশ্যনে বাধা দিছে, তেওঁলোক কৰিব গৈছে, অথচ নাৰীক মানে ঘৰত বহাই থোৱাৰ কাৰণে যি কৰিব লগা আছে চব কৰি আছে। তো গতিকে আমি চেষ্টা কৰি আছোঁ যে প্ৰতিটা ভিডিঅ'ত আমি এডিশ্যনেল কিছু ইনফৰ্মেশ্যন দিবলৈ, আৰু সদায় মনত থ'ব যে মোদীয়ে যোনটো কয় সেইটো সি কেতিয়াও নকৰে। আৰু এতিয়া তো মানে ফ্ৰেণ্ডছ ডে আমি পালোঁ, তো গতিকে ফ্ৰেণ্ডছ ডে আমি সেইটো চেলিব্ৰেট কৰিব লাগিব। কিন্তু ফ্ৰেণ্ডছ ডেটোতকৈ, কাৰণ ফ্ৰেণ্ডছ ডেটো তো গ'ল, কিন্তু এই যে জেনজি ডে, एक्चुअली जेनजी डे हो जोनदिनाखन मोदी झुकता नहीं है लेकिन झुकाने वाला चाहिए, हिंदुस्तान का जेनजी ने झुका दिया। সেই দিনটোকে যাতে ইউএনও ডিক্লেয়াৰ কৰে, সেইটোৱে জেনজি ডে। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।